পাতিম আৰু পৰৱৰ্তী আমি কথা পাতিম। এখন ছবি দেখুৱাইছোঁ আপোনালোকক। আমি বৰ্তমান উপস্থিত আছোঁ কাজিৰঙাৰ পুখুৰীত আৰু পুখুৰীত এই ধৰণে এখন ছবি দেখুৱাইছোঁ আপোনালোকক। আমি বৰ্তমান উপস্থিত আছোঁ কাজিৰঙাৰ পুখুৰীত আৰু পুখুৰীত এই ধৰণে গৌৰৱ গগৈ মুৰ্দাবাদ, অখিল গগৈ মুৰ্দাবাদ, আমাৰ মৌলিক অধিকাৰ ৰক্ষা কৰক, আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক, এই ধৰণৰ বেনাৰ ফেষ্টুন লৈ একাংশ লোক ওলাই আহিছে আৰু আমি পোনপটীয়াভাৱে দেখুৱাই আছোঁ এইসকল লোক কাজিৰঙাৰ কাৰ্বি আংলঙৰ আৰু এই কাৰ্বি আংলঙৰ এইসকল লোকে ইক' চেঞ্চুৰীখনৰ যি বিষয়টো চলি আছে 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ বিষয়টো যিটো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে 1 কিলোমিটাৰলৈকে হ্ৰাস কৰিব, তাক আদৰণি জনাই এই ধৰণে অৰ্ধউলংঘ প্ৰতিবাদ কৰিছে আৰু আদৰণি জনাইছে আৰু গৌৰৱ গগৈ, অখিল গগৈ এইসকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে কাজিৰঙাৰ পুখুৰীত উপস্থিত আছে আৰু পুখুৰীত ইয়াৰ পৰা এক সমদল কৰি তেওঁলোক ৰাজপথেদি আগবাঢ়ি যাব বুলি আমি ইতিমধ্যে গম পাইছোঁ। আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে সামগ্ৰী এয়া হ'লগৈ
কাজিৰঙাৰ এই দৃশ্য আৰু সমূহীয়া ভৱনত এইসকল লোক এইধৰণে সমবেত হৈছে আৰু তেওঁলোকৰ তেওঁলোকে বেনাৰ দেখিছে যে কাজিৰঙা ইক' চেঞ্চুৰী জন 10 কিলোমিটাৰ তাৰ তলত লিখা আছে পিপাৰ্ল পে নন কে 1 কিলোমিটাৰ আনচি পাৰ্ল সম্ভৱতঃ এয়া কাৰ্বি ভাষাতে লিখিছে আৰু তেওঁলোকে আমি যেতিয়া কথা পাতিছিলোঁ তেওঁলোকে স্পষ্ট কৰিছিলে যে মুখ্যমন্ত্ৰীৰ যি ঘোষণা সেই ঘোষণাক আদৰণি জনাইছে ইয়াৰ বিপৰীতে কালি যিহেতু কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিলে কাজিৰঙাৰ কমৰাত তাৰ বিৰুদ্ধে তেওঁলোকে মুকলিকৈ তেওঁলোকে প্ৰতিবাদ কৰিছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ কালি উপস্থিত আছিলে আৰু গৌৰৱ গগৈ উপস্থিত থকাৰ পিছত গৌৰৱ গগৈ মুৰ্দাবাদ তেওঁলোকে এই ধৰণে ফেষ্টুনলৈ ওলাই আহিছে আৰু সম্ভৱতঃ অখিল গগৈও বিষয়টোক সমৰ্থন কৰিছিলে গৌৰৱ গগৈক সমৰ্থন কৰিছিলে আৰু মুখ্যমন্ত্ৰীক বিৰোধ কৰিছিলে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তত তাৰপিছত অখিল গগৈ মুৰ্দাবাদ তেওঁলোকে ফেষ্টুন এই ধৰণে লৈছে আৰু সমান্তৰালকৈ ইয়াত এটা বিষয় লিখা আছে যে আমাৰ মৌলিক অধিকাৰ ৰক্ষা কৰক মৌলিক অধিকাৰ ৰক্ষাৰ দাবী উত্থাপন কৰি এই ধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সমান্তৰালকৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক তেওঁলোকে আদৰণি জনাই এই ধৰণে ওলাই আহিছে আৰু আমি যিমানটো গম পাওঁ পৰৱৰ্তী সময়ত তেওঁলোকে কাজিৰঙা ৰাষ্ট্ৰপতি পুখুৰীৰ পৰা তেওঁলোকে বাগৰিলৈকে যাব সমদল কৰি যাব আৰু তাৰ কাৰণে সহস্ৰাধিক লোক ইতিমধ্যে গোট খাইছে আৰু কাজিৰঙাৰ সমূহীয়া ভৱন যি পুখুৰীৰ সমূহীয়া ভৱন আছে সমূহীয়া ভৱনৰ পৰা আমি এই মুহূৰ্তত দেখুৱাইছোঁ সম্প্ৰচাৰ আৰু আমি দেখুৱাইছোঁ এই ধৰণে চামিল আছে এসময়ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা প্ৰদীপ মহন্ত ইয়াত উপস্থিত থকা যেন আমি দেখা পাইছোঁ আৰু তাৰ সমান্তৰালকৈ বিভিন্ন ব্যক্তি আছে আমি তেওঁলোকৰ সৈতে পৰৱৰ্তী সময়ত কথা পাতি বিভিন্নজন লোক আছে স্থানীয় লোক উপস্থিত আছে আমি দেখুৱাই আছোঁ যথেষ্ট ভিৰ হৈছে সহস্ৰাধিক লোক আৰু তেওঁলোকে মুখ্যমন্ত্ৰীৰ যি আহ্বান সেই আহ্বান বা মুখ্যমন্ত্ৰীৰ যি ঘোষণা সেই ঘোষণা তেওঁলোকে আদৰণি জনাই এই ধৰণে ওলাই আহিছে গতিকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই সামগ্ৰিক বিষয়টো যি মুখ্যমন্ত্ৰীৰ ঘোষণা কৰিলে কাজিৰঙা ধ্বংস হ'ব বুলি কাজিৰঙা নিৰ্দেশ হ'ব বুলি তেওঁলোকে দাবী জনাই আহ্বান জনাই এই সমগ্ৰ বিপৰীত স্থিতিলৈ কালি কাজিৰঙাৰ কমৰাত প্ৰতিবাদ সাব্যস্ত কৰিছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আজি এই ধৰণে পুখুৰীত তাৰ প্ৰতিক্ৰিয়া হিচাপে সহস্ৰাধিক লোক উপস্থিত হৈছে আৰু এই সহস্ৰাধিক লোক উপস্থিত হৈ তেওঁলোকে অখিল গগৈ মুৰ্দাবাদ আমাৰ মৌলিক অধিকাৰ ৰক্ষা কৰক এই ধৰণৰ বিভিন্ন ফেষ্টুন তেওঁলোকে লৈছে আৰু এই ফেষ্টুন লৈ তেওঁলোকে ইয়াৰ পৰা সহস্ৰাধিক লোক যাত্ৰা কৰাৰ কথা আছে সমদল কৰি যাব তেওঁলোকে আৰু আমি দেখুৱাই আছোঁ একাংশ মহিলা তেওঁলোক ওলাই আহিছে আৰু ওলাই আহি গৌৰৱ গগৈ মুৰ্দাবাদ তেওঁলোকে ফেষ্টুন লৈছে গৌৰৱ গগৈ মুৰ্দাবাদ ফেষ্টুন লোৱা মানে হ'লগৈ তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে সমৰ্থন কৰিছে আৰু এই ধৰণে সমৰ্থন কৰি মুখ্যমন্ত্ৰীৰ বিষয়টো সমৰ্থন কৰি এনেকৈ ওলাই আহিছে আমি এই মুহূৰ্তত কাজিৰঙাৰ পুখুৰীত আছোঁ পুখুৰীৰ পৰা দেখুৱাই আছোঁ গৌৰৱ গগৈ মুৰ্দাবাদ কিয় তেওঁলোকে ফেষ্টুন লৈছে এই সন্দৰ্ভত আমি কথা পাতিম আৰু পৰৱৰ্তী সময়ত আমি কথা পাতিম যিহেতু এতিয়া তেওঁলোক ব্যস্ত হৈ আছে আৰু যিহেতু সমদল কৰি কাজিৰঙাৰ পুখুৰীৰ চাৰিআলিৰ পৰা পুখুৰী তিনিআলিৰ পৰা বাগৰিলৈকে যাব তাৰ প্ৰাকখনত সমবেত ৰাইজৰ কিছু দৃশ্যাংশ আমাৰ কেমেৰাত বন্দী হৈছে আৰু পোনপটীয়াভাৱে সামগ্ৰিক দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ